নমস্কাৰ মোৰ ভিউৱাৰসকলক কুমাৰ ইঞ্জিনিয়াৰিং গুৱাহাটী ইউটিউব চেনেলৰ ফালৰ পৰা মই চবকে স্বাগতম জনাইছোঁ আৰু মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে কুমাৰ ইঞ্জিনিয়াৰিং ইউটিউব চেনেল সদায় চায় আৰু মোক ভিউজ আৰু লাইকছ দিয়ে। সেইটো কাৰণে মই যথেষ্ট আপোনালোকক থেংকছ জনাওঁ প্ৰথমতে। আৰু এয়া হ'ল ফেব্ৰুৱাৰী মাহৰ আজি 12 তাৰিখ 2025। আজি বতৰটো অকণমান ঠাণ্ডা হৈছে যদিও তথাপি আপোনালোকৰ বাবে এটা গৰম খবৰ লৈ আহিছোঁ। আপোনালোকে ভাল পাব কিয়নো এটা ধামাকা খবৰ আপোনালোকক দিবলৈ ওলাইছোঁ। এয়া হ'ল আমাৰ এটা ৰিচেলৰ বা ছেকেণ্ড হেণ্ড ই ৰিক্সাৰ এটা আমি মেগা মেলা কৰি আছোঁ জাগিৰোডত। আমাৰ জাগিৰোড শ্ব'ৰুম পশ্চিম নগাঁও অৱস্থিত আছে। তাতে আপোনালোকে 19 তাৰিখৰ পৰা 22 তাৰিখলৈকে মানে 19 ফেব্ৰুৱাৰী 2025 পৰা 22 ফেব্ৰুৱাৰী 2025লৈকে আমাৰ এই মেলা থাকিব আৰু ধামাকা দাম আমি অফাৰ কৰি আছোঁ। যিটো দাম আপোনালোকে চবেই আহি পেলাই ক্ৰয় কৰিব পাৰিব সেইটো হ'ল মাত্ৰ 50,000 টকা। মাত্ৰ 50,000 টকা। ভিউৱাৰ্ছ, মই গ্ৰাহকসকলকো আহ্বান জনাম, আপোনালোকৰ যদি কিবা কোনোবা চিনাকি আছে আপোনালোকে ইনফৰমেশ্যন দিব পাৰিব, মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰিব, তেতিয়া মানে মানুহবিলাকো আহিও ভাল পাব। ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আছে। 1 মাহৰ আমি ছাৰ্ভিচটো ফ্ৰী দিম, যদিও টানা গাড়ীও ক'ব পাৰে বা ৰিচেল বা ছেকেণ্ড হেণ্ড ই ৰিক্সা কুমাৰত আপোনালোকে আহি ধুনীয়া কণ্ডিশ্যনত লৈ যাব পাৰিব। মাত্ৰ 50,000 টকা দি বেটাৰী চেটাৰী চব থাকিব, চলাই টেষ্ট ড্ৰাইভ দি আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব। লগতে আপোনালোকে ছাৰ্ভিচটো আমি চাই দিম 1 মাহলৈকে। যিটো গাড়ীৰ কিবা সৰু সুৰা কিবা যদি অসুবিধা ওলায় বা কিবা যদি প্ৰব্লেম হয় সেইখিনি আমি চাই দিম আপোনালোকক। তো মই আশা ৰাখিছোঁ যে আপোনালোকে 19 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে এই 4 দিনৰ আমাৰ এই মেগা ৰিচেল মেলা আহি পেলাই চবে সাফল্য কৰক আমাৰ এই প্ৰগ্ৰামটো। আৰু মই আগে পিছে বহুত ভিডিঅ' দিছোঁ, আপোনালোকে ভিডিঅ' ভালো পাইছে আৰু সেই হিচাপতে আপোনালোকে আগবাঢ়িও আহিছে। গতিকে মই আশা ৰাখিছোঁ যে আপোনালোকে আহিলে ভাল পাব। আমি ইতিমধ্যে আমাৰ বেনাৰ জাগিৰোডৰ বিভিন্ন চকত আমি লগাইছোঁ। আমাৰ ৰাস্তাৰ ওপৰতে শ্ব'ৰুম RD মটৰ্ছৰ লগতে আমাৰ শ্ব'ৰুম আছে নগাঁও এই জাগিৰোডত। তো আপোনালোকে আহক, 1 to 1 আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ। চ' মোৰ ভিডিঅ'টো যদি ভাল পায় তেতিয়া লাইক শ্বেয়াৰ আৰু কমেণ্টছ দিব। আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। থেংক ইউ ছ' মাছ।